সেইকাৰণে এতিয়া আমি বহি আছোঁ নিউ নগাঁও ফাৰ্মাচীত। এতিয়া মেইন কথা হ'ল আমাৰ মানে এতিয়া কেণ্ডেল নানিলোঁ, গতিকে কেণ্ডেলটো আমি ফুৱাব লাগিব এতিয়া। আমি কেণ্ডেলৰ এটা যোগাৰ। এই বন্ধুসকল, ৱেলকাম টু নিউ ভ্লগ। আশা কৰোঁ সকলো ভালে আছে। আৰু ৰাতিপুৱাৰ পৰা আজি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ, কাৰণ আজি হ'ল এটা বিশেষ দিন। বিয়াৰ পিছত আজি প্ৰথমবাৰ নিতুৰ জন্মদিন পাইছোঁ আৰু আছোঁ এতিয়া নিতুহঁতৰ ঘৰতে। কালি আহিলোঁ আৰু এতিয়া ৰাতিপুৱা গোটেই বৰষুণ, ৰাতিপুৱা নহয় গোটেই ৰাতিৰ পৰা বৰষুণ। যিহেতু আজি বিয়াৰ পিছত প্ৰথম জন্মদিন পাইছোঁ, গতিকে বিশেষ দিনটো আৰু বিশেষ কৰিব চেষ্টা কৰিব লাগিব। ভাবি থৈছিলোঁ যে ওলাই মেলি যাম অলপমান আৰু দিনটো অলপমান বাহিৰত স্পেণ্ড কৰিম, কিন্তু বতৰটো চাওক না, কি মোৰ ওলাই যাব। গোটেই বতৰৰ অৱস্থা পেনপেনীয়া বতৰ, নন ষ্টপ বৰষুণ কালি ৰাতিৰ পৰা। কি কৰিছে বৰষুণত? এই বৰষুণত কি ফুলত পানী দি আছে নেকি? নাই বৰষুণ বতৰত কি কাম ওলালে? সেই বেঙেনা চিঙি আছে। বেঙেনা আনিলোঁ, আদা আনিলোঁ, তামোল পাণ আনিলোঁ। ভয়ংকৰ বৰষুণ কালিৰ পৰা এতিয়ালৈকে বৰষুণ মানে ভালেই হৈছে বাৰু, গোটেই ধূলিখিনি মৰিছে আৰু এতিয়া লাহে লাহে। এয়া কিবা চব বাৰীৰ নেকি? চব বাৰী। বেঙেনা, এইটো কি আদা নে? এইটো আদা। চব পাব, বেঙেনা আদা। বঢ়িয়া বঢ়িয়া। দাদা গুড মৰ্ণিং। আজি জন্মদিন কি হ'ব আজি? আজি জন্মদিন এতিয়া তোমালোকেহে জানা কি কৰা। আজি কৃষ্ণ জন্ম হৈছে নহয়, বৰষুণেই নোৱাৰা হৈছে আজি। এই জন্ম ল'লা নাই বোলো? হা? আবেলিহে মোৰ জন্ম, 5:31। সেই ইভিনিং মানে জন্মটো ইভিনিং চিফ্টত ন? আজি জন্মদিনৰ বুলি কি হ'ব স্পেচিয়েল? চালাড খোৱাবা নেকি? চালাড নহয়, আলু পিটিকা, গাজৰ দি পেলাই খাই মজা লাগে। একো নাই জন্মদিন বুলি। আজি নক হেপী বাৰ্থডে। আজি বিয়াৰ পিছত প্ৰথমবাৰ পাইছোঁ আৰু ভাই ভাল হওক। বয়স হ'ল। বছৰে বছৰে বাঢ়ি যা। আজি চাম নহয় মোক বাৰ্থডে কি স্পেচিয়েল দিয়ে। এইডাল বেয়া কথা কৈ দিলা বাৰু। চবতো জানাই দেখোন কেছটো কালি কি হ'ল। এই গিফ্টটো নহয়। এইবাৰ বাৰ্থডে গিফ্ট মানে মৰম নহয়, হয়নে নহয়? নাই সেইটো মই কোৱা নাই। এইবাৰ মানে বাৰ্থডেটো মানে অলপমান মানে কি ক'ম, মোৰ নিজে খেলি মেলি হৈছে। কি খেলি মেলি হৈছে আৰু নিতুক মানে কি গিফ্ট দিওঁ গোটেইখিনি জনাই আছোঁ। মই ভাবিছিলোঁ অলপ ওলাই মেলি যাম, কিন্তু বতৰটো চাওকচোন কি লেতেৰা বতৰ কৰিছে। মই ওলাই যাম ভাবিছিলোঁ না, আজি ওলাই যাবলৈ সময়ে নাই। কিন্তু বতৰটো সেয়া। মায়ে ভাত খাই আছে, বাৰ্থডে ভাত। চাওক চবৰে কাহি আছে, মোৰ কাহি নাই দিছে। মই আগতেই খালোঁ বাৰ্থডে বুলি। আমি এতিয়া অলপমান ওলাই যাওঁ, কাম আছে। কি খাব কওক? মাংস খাম, বতৰ বেয়া মাংস খোৱা। আজি মাংসটো মায়ে পৰা গ্ৰেভিকৈ ভাজিবা, মই পোলাও বনাম, দালি থাকিবই। বাৰ্থডে বুলি স্পেচিয়েলকৈ সদায় খাই থকা যায়, কিন্তু বাৰ্থডে বুলি মানে আৰু এটা স্পেচিয়েল হৈ যায় কিবাকৈ ন, জন্মদিন বুলি। এতিয়া আমি আজি যিহেতু দেউতাৰ গুৱাহাটীৰ পৰা ডক্টৰ আহিছে, গতিকে দেউতাক চেকআপ এটাৰ কাৰণে আনিছিলোঁ। সেইকাৰণে এতিয়া আমি বহি আছোঁ নিউ নগাঁও ফাৰ্মাচীত, পানীগাঁও চাৰিআলিত। ময়ো আছোঁ বাৰু, পিছফালে দেউতা আছে। আমি ৰখি আছোঁ, আমাক মাতিব কেতিয়া, আমি যাম কেতিয়া। সেয়া আৰু জন্মদিনৰ বিশেষ একো নাই। মা দেউতাক শুশ্ৰূষা কৰাটোৱে মোৰ আশীৰ্বাদ। কিন্তু সদায় কৰিব লাগিব। এঘণ্টা বহি দিওঁ নেকি ন? চাওঁ তোমাৰ ৱেইট চাওঁ। ৱেইট কিমান আছে চাওঁ। 44.30। 48 আছিলোঁ মই। 44। বিয়াৰ আগত মোৰতো নোজোখো, মই ভয়তে নোজোখো। বিয়াৰ আগত মোৰ 48 আছিলোঁ, এতিয়া মোৰ 44। একো নাই, মানুহ হেল্ডি থাকিলে হ'ল, ৱেইটনো কিনো আৰু। হ'লেও বেছি কমিছে। ঠিকেই আছে, এখন বিয়া নেকি ঠিক নাই। কি খুৱাবা মোক আজি বাৰ্থডে বুলি? কি খাবা কোৱা? তুমি খাবা কি এইটো কোৱা? কেক খোৱাবানে, মাংস খোৱাবানে? একো নাই জানেনে, একোৱেই নাই। মোৰ জন্মদিন বুলি তাৰ একোৱেই নাই। সেৰেঙা। তোমাৰ মই জন্মদিন বুলি তোমাক ৱেইট জুখিব লৈ আনিছিলোঁ, চোৱা। কাপোৰ ঠিক কৰি আছোঁ, ঘৰ আহি পালোঁ। আৰু আমি ঘৰ আহি পাই গ'লোঁ। ঘৰ আমি তিনিটামান বজাত পাইছোঁহি ন? আৰু আমি এতিয়া আহি পাইছোঁহি। আৰু মায়ে গোঁসাই ঘৰত চাকি দিলে, সেয়া। আৰু এতিয়া মায়ে শৰাই ভাঙিছে। এয়া প্ৰসাদৰ লগত মানে মিঠাই দিব।
মানে প্লেনটো আমাৰ অলপ বেলেগ আছিলে ভাবিছিলোঁ মানে হেৰি পায়স চায়স এনেকৈ দিম বুলি ভাবিছিলোঁ কিন্তু সময় নিমিলিলে যিহেতু দেউতাক চেকআপত লৈ গ'লোঁ গতিকে আমি আহি পাইছোঁহে ময়ো নাথাকিম দিগদাৰ হ'ব এতিয়াও আমাৰ বজাৰ চজাৰ থাকিয়ে গ'ল এতিয়া আমি আকৌ ওলাই যাব লাগিব যিহেতু মিতিৰো ফুৰিব আছে আজি আৰু এইফালে ইয়া দেউতাই ভাত খাই আছে দেখিছে খেষ্টা মানুহ আহি ভৰি হাত ধোৱা নাই বতৰ আহি মোবাইল টিপাত লাগিছে বতৰ ঠাণ্ডা এলাহ লাগিছে হাতত চেনিটাইজাৰ ঘঁহিছোঁ গাড়ী চলালোঁ মই বহি আহিছে তেওঁ এলাহ লাগিল তেওঁৰ বহি থকাটো চবতকৈ ডাঙৰ কাম বুজিছা নাই কাম কৰি থাকিলে ভাল নালাগে তেতিয়াহ'লে ময়ো আজি বহি যাম এতিয়া বহি থকাটো এটা কলা বাৰ্থডে বুলি প্ৰথম গিফ্টটো পাই গ'ল দেই চাওঁ বাৰ্থডে ফাৰ্ষ্ট গিফ্টটো অপেন ইট হেপী বাৰ্থডে মাইনাবা টিকলি এজনী ছোৱালী অঁ এইটো তাই দিছে ন আমাৰ ঘৰৰ সন্মুখৰ সেই কোন ঘৰ তাই আৰু তাইৰ ভাইটি ভায়েক দুইটা আমাৰ ঘৰলৈ আহি আছে মোক এই দুটা বস্তু দিবৰ কাৰণে সিহঁতে চবেই গিফ্ট ইমান দিলে মৰম মই সেই এতিয়ালৈকে একো এটা দিয়া নাই দেই বনাই আনিছে মোক প্ৰতি বছৰে দিয়ে আকৌ দেই ভায়েকে দিছে এইখন হেপী বাৰ্থডে মাইনাবা বুলি লিখি ৰিং এটা দিছে চাবি ৰিং এটা আৰু সময় এতিয়া 8:10 হ'ল আৰু ফাইনেলি আমি এতিয়া কেক কাটিব লৈছোঁ অথনি ওলাই যাওঁতে কেক এটা লৈ আনিলোঁ নিতুৰ কাৰণে আৰু এতিয়া কেক কাটিবলৈ আমি গোটেইবোৰ মানে ৰেডি হৈছোঁ আৰু আজি স্পেচিয়েল হিচাপে আৰু এইটোৱে কৰা হৈছে হয় দুটা ৰেডি হৈছে তই ৰেডি নে ৰেডি 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 একদম এইফালে মা ৰেডি নে মা ৰেডি কিন্তু এতিয়া মেইন কথা হ'ল আমাৰ মানে এতিয়া কেণ্ডেল নানিলোঁ গতিকে কেণ্ডেলটো আমি ফুৱাব লাগিব এতিয়া আমি কেণ্ডেলৰ এটা যোগাৰ কৰিছোঁ দেখাই আছোঁ এই ফ্লেছ লাইট মই ফ্লেছ লাইটটো এনেকৈ জ্বলাম ফ্লেছ লাইটটো মানে কেণ্ডেলৰ নিচিনা কাম কৰিব তুমি মানে ফু মাৰি দিবা ফ্লেছ লাইটটো মই অফ কৰি দিম অফ হৈ যাব এইটো কেণ্ডেল অঁ কি হে আকৌ কেণ্ডেল আছিলতো নাই কেণ্ডেল নাই ফু মাৰি দিয়া এইটো ফ্লেছ দিয়া ফুৱাই দিয়া দিয়া কাটাই দিয়া লগালা দেখোন তুমি এয়া লোকে আগে আগে খালি হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ এক ছেকেণ্ড বাৰ্থডে ইমান চিম্পল হ'লে বেয়া লাগিব মানে এতিয়া কাৰ মুখ গম পালে আছে তেৰিকা কুলদীপ আছে তোমাৰ ফালে চব চাইলেণ্ট দেই মোৰ চুলি তুলি বৰবাদ কৰি দিলে চাওঁ কাৰলে মৰম কিমান আছে গম পাম নহয় ঐ চাকু আছে মোৰ চকুৰ ওপৰত আৰে মই কেনেকৈ বিচাৰি পাম বাৰু পলিথিনটো পিন্ধি এইটো দেউতা এনেই অকণমান আছিলে মা এফালে আছে নেকি ক'ৰবাত এইখন খোৱা মুখখন জেগাটো ৰাখি থৈ দিছে মই এখন খুৱাই দিওঁ থাংকু হেপী বাৰ্থডে বাবা হেপী বাৰ্থডে থেংক ইউ নহয় আছে ভিতৰত কেক আছেতো ভিতৰত কেক আছে আছে অলপমান কেক আছেতো কেকটোকে এখন খুৱাই দিছোঁ হেপী বাৰ্থডে থেংক ইউ থেংক ইউ আৰু এইটো টেকনিক কেনেকুৱা পালে আপোনালোকে জনাব আৰু আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব তুমি কিয় খালী থাকিবা ফেচিয়েল কৰি দিয়া মোক ক্ৰীমে দি মোক আৰু কি ক'ৰবাত কি মই হেৰি কৰিব যাম নেকি এতিয়া পূজা অঁ ভাল লাগিছে হেপী বাৰ্থডে আকৌ এবাৰ থেংক ইউ